ৰঙিয়াত কংগ্ৰেছৰ জিলা ভিত্তিক বিএলএ প্ৰশিক্ষণ আৰু ভোট চুৰ চকী এৰক সজাগতা সভা। ৰঙিয়াৰ ঐতিহাসিক শৰদত্ত বীৰদত্ত ভৱনত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ভোট চুৰ চকী এৰক শীৰ্ষক এক সজাগতা সভাৰ লগতে জিলা ভিত্তিক বিএলএ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ উপৰিও সহস্ৰাধিক কৰ্মীৰ উপস্থিতিয়ে সভাখনক এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্লেটফৰ্ম হিচাপে পৰিগণিত কৰে। সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰা হয়। কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে স্পষ্টভাৱে ঘোষণা কৰে যে আগন্তুক বিটিআৰ নিৰ্বাচনত প্ৰত্যেকটো সমষ্টিতেই কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ বিজেপি চৰকাৰৰ নীতিৰ তীব্ৰ সমালোচনা কৰি কয়, জনতাৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কংগ্ৰেছৰ যাত্ৰা অব্যাহত আছে। তেওঁ লগতে উল্লেখ কৰে যে বিহাৰত ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভোটাৰ অধিকাৰ যাত্ৰাৰ সফলতাই কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মীক উৎসাহিত কৰিছে। অসমতো একেধৰণৰ ভোট চুৰ চকী এৰক সজাগতা সভা আৰু বিএলএ প্ৰশিক্ষণ শিবিৰে ব্যাপক সঁহাৰি লাভ কৰিছে। এই কাৰ্যসূচীত কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা নন্দিতা দাস, প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি প্ৰণয় ৰাভা, সাধাৰণ সম্পাদক ৰামানা বৰুৱা, সম্পাদিকা মাৰ্চেলা চাংমা, সম্পাদক জাভেদ আখতাৰ, লস্কৰ সম্পাদক প্ৰশান্ত মহন্ত, মুন্মিত দত্ত আদি নেতৃবৃন্দৰ লগতে বহুসংখ্যক কংগ্ৰেছৰ কৰ্মী উপস্থিত আছিল। সভাৰ সঞ্চালনাৰ লগতে বিএলএ প্ৰশিক্ষণ শিবিৰত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে গোপাল শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সজাগতা সভা আৰু প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে কংগ্ৰেছৰ কৰ্মীসকলে ভোটাৰৰ অধিকাৰ সুৰক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতাৰ বাবে সংগঠিতভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। কাৰ্যসূচীটোৱে কংগ্ৰেছৰ সাংগঠনিক শক্তি আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিছে। আজি কাৰ্যসূচী বুলি নহয়, আমাৰ দলে এলানি কাৰ্যসূচী গোটেই অসমৰ বিভিন্ন জেগাত আমাৰ আমাৰ দলৰ সাংগঠনিক একেবাৰে তৃণমূলৰ সাংগঠনিক ভেটিটো মজবুত কৰিবৰ কাৰণে, সংবৰ্ধন কৰিবৰ কাৰণে আমি চাৰিওফালে আমাৰ বুথ লেভেল এজেণ্টসকলৰ ট্ৰেইনিং প্ৰগ্ৰেম চলি আছে। মোকো দায়িত্ব দিছে কেইবাখনো জিলাত, গতিকে মই বিভিন্ন জিলাৰ পৰা এতিয়া আজি আহি পেলাই কামৰূপ জিলাত আজি ৰাতিপুৱা 6 গাঁৱত আৰু এতিয়া ৰঙিয়াত এই ট্ৰেইনিঙৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছোঁ। ভাবিবলৈ কিটো আছে, কংগ্ৰেছ দলে শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব। আগতে দীৰ্ঘকাল আমাৰ এই BPF-ৰ লগত এলায়েন্স আছিলে কাৰণে আমি BPF-ক এৰি দিছিলোঁ, কিন্তু তাৰ ফলত আমাৰ কংগ্ৰেছ দলৰ নিজা অস্তিত্ব ভালেমান নিশকতীয়া হৈ পৰিছিলে। এতিয়া সেই নিজা অস্তিত্ব আমি আকৌ শক্তিশালীভাৱে সংবৰ্ধন কৰি আমি এইবাৰ বিটিআৰ ইলেকশ্যনত আমি প্ৰাৰ্থী দিম আৰু আমি সকলোৱে প্ৰচাৰ চলাম। আটাইকেইটাতে দিম, চলি আছে কথা বতৰা। ভগৱান এইবিলাক ক'ৰবাত কিবা কিবি এইবিলাক লৈ পেলাই পৰুৱা কৰি থাকিলে নহ'ব, কাৰণ আমি হ'ল আমাৰ দলৰ সাংগঠনিক স্থিতি আমি এতিয়া সবল কৰাত লাগিছোঁ। গতিকে আমাৰ দলৰ নেতৃত্বই এইটো সিদ্ধান্ত ল'ব, কিন্তু আমি সকলোতে আমাৰ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অবৈধ যিবিলাক চলিছে সেইবিলাকৰ সপক্ষে আমি কেতিয়াও নাই। প্ৰথম কথা হ'ল বাছি কিছুমান লোকৰ ওপৰত যি ধৰণে অত্যাচাৰ চলিছে, তেওঁলোকক সন্দেহযুক্ত বিদেশী বুলি কৈছে। যদি বিদেশী, কংগ্ৰেছ দলে স্পষ্টভাৱে কৈছে তেওঁলোকক বিতাড়ন কৰক, তেওঁলোকক খেদি দিয়ক, কিন্তু সাধাৰণ মানুহক আইনৰ অপভ্ৰংশ বেলেগে দোহাই দি পেলাই বেলেগ ধৰণে অত্যাচাৰ কৰাৰ যিটো কাৰ্যকলাপ তেওঁলোকে চলিছে আৰু উচ্ছেদক তেওঁলোকে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে যিটো কাম কৰিছে, সেইটোত আমি প্ৰতিবন্ধকতা কৰিম। আৰু কোনোবাই যদি অন্যায়ভাৱে যদি ৰিজাৰ্ভ ফৰেষ্টত, চৰকাৰী লেণ্ডত, যদি গ্ৰেজিং লেণ্ডত তেনেধৰণে কৰি যদি বাহৰ প্ৰতি আছে বা তেনেকুৱা ধৰণে তেওঁলোকে এনক্ৰোচ কৰিছে, তেওঁলোকক নিশ্চয় এইটো কৰাটো উচিত। আমিও কৰিছোঁ বহুতবাৰ আগতে, গতিকে সেইটো কৰাত বাধা নাই। কিন্তু ভাৰতীয় নাগৰিকক উৎপীড়ন আৰু অত্যাচাৰ কৰোৱাৰ যিটো কাম কাজ প্ৰণালীগতভাৱে তেওঁলোকে চলাইছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।